गुड मर्निंग लीडार्स मैं प्रोफेशनल हेल्थ कोच जुरान आलिए आपनालोকৰ লগত আজিৰ আলোচ্য বিষয়বস্তু মোस्ट ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সো বন্ধুসকল, আজিৰ আলোচ্য বিষয়বস্তু হ'ল টু চেঞ্জ ৰিয়েলিটি ইউ নিড টু চেঞ্জ ইয়ৰ মেণ্টেলিটি। আমি আমাৰ মেণ্টেলিটিক যেতিয়া চেঞ্জ কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ ৰিয়েলিটি চেঞ্জ নহ'ব। সো আমি আমাৰ মেণ্টেলিটি চেঞ্জ কৰিলেহে আমাৰ ৰিয়েলিটি চেঞ্জ হ'ব। সো বন্ধুসকল, এই শিৰোনামাৰে আজি আমাৰ আলোচ্য বিষয়বস্তু আমি আগবঢ়াবলৈ ওলাইছোঁ। সো এই শিৰোনামাৰ পৰা আমাৰ এটা বস্তু ক্লিয়াৰ হ'ল যে আমি আমাৰ মনস্তাত্ত্বিক দিশ যেতিয়া আমি মেণ্টেলিটি চেঞ্জ কৰিম তেতিয়াহে আমাৰ কি হ'ব, ৰিয়েলিটি চেঞ্জ হ'ব। সো বন্ধুসকল, ডিউৰিং ইলনেছ আমি যেতিয়া বেমাৰী হৈ থাকোঁ, উই সিক এণ্ড এক্সেপশ্যনেল ডক্টৰ। আমি যেতিয়া বেমাৰী হওঁ তেতিয়া আমাৰ এজন এক্সেপশ্যনেল ডক্টৰৰ প্ৰয়োজন হয়। ডিউৰিং কনষ্ট্ৰাকশ্যন উই সিক এণ্ড এক্সেপশ্যনেল ইঞ্জিনিয়াৰৰ প্ৰয়োজন হয়। এণ্ড ডিউৰিং ৱাৰ্ক উই সিক এণ্ড এক্সেপশ্যনেল জেনেৰেল, আমাৰ এজন ভাল দক্ষ সেনা প্ৰধানৰ প্ৰয়োজন হয়। সো বন্ধুসকল, এই কথাৰ পৰা আমি অনুধাৱন কৰিব পাৰিম যে আমি যেহেতু ডাইৰেক্ট সেলিঙত আছোঁ, ডাইৰেক্ট সেলিঙত আমাৰ এই তিনিটা পইণ্টে আমাৰ কি হত আহিব, কামত আহিব। আমি এজন সৈনিক আৰু সৈনিকক গাইড কৰাৰ কাৰণে কি থাকে, এজন সেনা প্ৰধান থাকে। সেই সেনা প্ৰধানে যেনেকুৱা ধৰণৰ ডাইৰেকশ্যন দিব ঠিক তেনেকৈ আমি এই ফিল্ডত আগবাঢ়ি যাব পাৰিম। নাইবা আমাৰ এই ডাইৰেক্ট সেলিঙত কি লাগিব, এজন আপলাইন লাগিব। সেই আপলাইনজনে কেনেকুৱা গুণৰ অধিকাৰী হ'ব লাগে, তেখেতৰ টিমক শিকাব পৰা কোৱালিটি তেখেতৰ মাজত থাকিব লাগে। আৰু তেখেতে নিজে শিকি পেলাই টিমক কেনেকৈ শিকাব পাৰি এই কথাটো যেতিয়া আমি অনুধাৱন কৰিম নাইবা আমাৰ টিমক শিকাব পাৰিম, দেন আমি এই যুদ্ধত জয়ী হ'ব পাৰিম। তেতিয়া আমাৰ কি হ'ব, আমাৰ ৰিয়েলিটি চেঞ্জ হ'ব, নাইবা আমি এক্সেপশ্যনেল ডাইৰেক্ট সেলাৰ হ'ব পাৰিম। সো বন্ধুসকল, এতিয়া প্ৰশ্ন হ'ল যে হোৱাট মেক্স দেম এক্সেপশ্যনেল, কোনে আমাক এক্সেপশ্যনেল বনায়। সো আমি কেনেকৈ এক্সেপশ্যনেল হ'ব পাৰোঁ, ইট ইজ দেয়াৰ এটিটিউড। আমি যেতিয়া এটা এটিটিউড, ষ্ট্ৰং এটিটিউড আমি থিৰাং কৰি ল'ম, বিশ্বাস আমি সৃষ্টি কৰি ল'ম, তেতিয়াই আমি আগবাঢ়ি যাব পাৰিম। এটিটিউড ইজ মোৰ পাৱাৰফুল দেন স্কিল। স্কিল পাৱাৰতকৈ এটিটিউড পাৱাৰ মোৰ পাৱাৰফুল বুলি কোৱা হৈছে। একাডেমিক কোৱালিফিকেশ্যন, গুড লুকছ, প্লেচ অফ বাৰ্থ, কানেকশ্যনছ এণ্ড এভৰিথিং এলছ পুট টুগেদাৰ, এই গোটেইখিনি বস্তুৱে আমাক কেতিয়াও এক্সেপশ্যনেল বনাব নোৱাৰে। হুৱেন এভাৰ উই স্পিক ৱেল এবাউট মেন, আমি যেতিয়া মানুহ সম্পৰ্কে কথা পাতোঁ নাইবা মানুহক লৈ পেলাই আমি যেতিয়া কথা পাতোঁ, মানুহৰ বিষয়ে যেতিয়া আমি কথা পাতিম, ডু উই ৰেফাৰ টু দিছ লুক, ক্লথছ, ফেচ অৰ একাডেমিক কোৱালিফিকেশ্যন। আমি যেতিয়া মানুহৰ লগত কথা পাতিবলৈ যাওঁ তেতিয়া আমাৰ এই ড্ৰেছেও কথা নাপাতে, আমাৰ এই ভাল সৌন্দৰ্যও কথা নাপাতে। তেতিয়া আপোনাৰ ভিতৰত, মোৰ ভিতৰত কি কোৱালিটি আছে, কি এটিটিউড আছে, সেই এটিটিউডখিনি ওলাই আহে। সো বন্ধুসকল, সেইকাৰণেই কৈছে যে এটিটিউড ইজ মোৰ পাৱাৰফুল দেন স্কিল। সো বন্ধুসকল, এই কথাৰ পৰাই আমি অনুধাৱন কৰিব পাৰিছোঁ যে একাডেমিক কোৱালিফিকেশ্যনৰো প্ৰয়োজন নাই, নাইবা ভাল চেহাৰাৰো প্ৰয়োজন নাই, নাইবা এজন গুড লুকিঙৰো প্ৰয়োজন নাই। ইয়াতে লাগিব আপোনাৰ এটিটিউড। আপুনি কামটো কৰাৰ কাৰণে আগ্ৰহী, আপুনি কামটো কৰাৰ কাৰণে ইচ্ছুক, আপুনি কামটো কৰাৰ কাৰণে যৎপৰোনাস্তি আপুনি চেষ্টা কৰিছে নে নাই, আমি চেষ্টা কৰিছোঁ নে নাই, এইটোৰ ওপৰত ডিপেণ্ড কৰিব। সো বন্ধুসকল, ইমাজাইন এটা আপোনালোকে ইমাজাইন কৰক নাইবা অলপ ধাৰণা কৰক ডেট ইউ হেভ 4 গ্লাছেছ। আপোনাৰ হাতত 4টা গ্লাছ দিলোঁ। এই 4টা গ্লাছে আপুনি কি কৰক, দ্য ফাৰ্ষ্ট ওৱান ইজ প্লাষ্টিকৰ গ্লাছ এটা দিলোঁ।
দেন সেকেন্ড ওয়াজ ইজ ক্রিমিক আৰু থার্ড ওয়ান ইজ স্টিল অ্যান্ড ফোর্থ ওয়ান ইজ সিলভার। এই তিনিটা পাত্ৰই আপোনাৰ হাতত দিয়া গ'ল আৰু এই তিনিটা পাত্ৰতে আপুনি কি ৰাখক, ইফ ইউ ফিল এপল জুচ, আপুনি তাৰ মাজত এপল জুচ ভৰ্তি কৰি দিয়ক। ইন ইচ ওৱান অফ দেম, প্ৰত্যেকটোতে উড ইট টেষ্ট ডিফাৰেণ্ট বিকজ অফ দ্য কণ্টেইনাৰ্ছ। এই কণ্টেইনাৰৰ কাৰণে আমি যিটো পাত্ৰত ৰাখিছোঁ জুচখিনি তাৰ কি টেষ্টটো চেঞ্জ হ'ব নেকি? ন' এনচাৰ হ'ব ন', যে আমি যি পাত্ৰতেই নাৰাখোঁ কিয় তাৰ টেষ্টটো ছেম থাকিব। চ' ইয়াৰ দ্বাৰাই ক'ব বিচাৰিছোঁ বন্ধুসকল, এই কামটো আমাৰ এই ডাইৰেক্ট চেলিংটো নাইবা অৰিয়েঞ্চৰ এই কামটো যাৰ শিক্ষা দীক্ষা আছে তেওঁ কৰিব পাৰে, যাৰ শিক্ষা দীক্ষা নাই তেওঁ কৰিব পাৰে, যিজনৰ সৌন্দৰ্য আছে তেখেতেও কৰিব পাৰে, যিজনৰ সৌন্দৰ্য নাই তেখেতেও কৰিব পাৰে। চ' যেনেকৈ এই চাৰিটা পাত্ৰত আমি এপল জুচ ৰাখি দিছোঁ তাৰ টেষ্ট কেতিয়াও চেঞ্জ নহয়, ঠিক তেনেকৈ যিজনৰ সৌন্দৰ্য আছে তেখেতেও কৰিব পাৰে, যিজনৰ সৌন্দৰ্য নাই তেখেতেও কৰিব পাৰে। ইয়াতে আমাৰ গুড লুকিং থাকিলেও কৰিব পাৰিব আৰু গুড লুকিং নাথাকিলেও কৰিব পাৰিব। আমি কামটো কৰাৰ কাৰণে কিমান দূৰ মেণ্টেলি প্ৰিপেয়াৰ হৈছোঁ। চ' বন্ধুসকল, এই আলোচ্য বিষয়বস্তুৰ পৰা আপোনালোকে উৎসাহ, উদ্দীপনা, এনকাৰেজমেণ্ট আৰু কামটো কৰাৰ কাৰণে যি আপোনালোকৰ সংকল্প, সেই সংকল্পটো যেতিয়া আপোনালোকে থিৰাং কৰি ল'ব, দেন উই কেন গ' এহেড। আজিৰ এই আলোচ্য বিষয়বস্তুৰ পৰা আপোনালোকৰ এটা বস্তু ক্লিয়াৰ হৈ গ'ল যে আমি টু চেঞ্জ ৰিয়েলিটি, আমি ৰিয়েলিটিক চেঞ্জ কৰিবলৈ হ'লে উই নিড টু চেঞ্জ আৱাৰ মেণ্টেলিটি। আমাৰ মেণ্টেলিটি পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে। আৰু এই আলোচনাই আপোনালোকক এটা দিশ নিৰ্দেশনা দিব যে উই হেভ টু ডিটাৰমাইন আৱাৰ চেল্ফ। আমি এই ইমান এটা ধুনীয়া প্লেটফৰ্ম, ইমান এটা ধুনীয়া বিজনেছক আমি কেনেকৈ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ, প্ৰমোট কৰিব পাৰোঁ আৰু মানুহৰ মাজত কেনেকৈ লৈ যাব পাৰোঁ, সেই কথাটো যেতিয়া আমি থিৰাং কৰি ল'ম, দেন আমাৰ কি হ'ব, ৰিয়েলিটি চেঞ্জ হ'ব। থেংক ইউ লিডাৰ্ছ। ওৱান্স এগেইন গুড মৰ্নিং টু অল।